So praise the Lord. So today we are going to read from the book of Matthew from chapter 9. So আজি আমি অধ্যয়ন কৰিব গৈ আছো মঠি 9 অধ্যায়ৰ পৰা. So when I read this chapter, I found out how helpless and hopeless we were before we know Christ. So এই চেপ্টাৰটো যেতিয়া মই পঢ়িলোঁ মঠি 9 অধ্যায়টো মই এইটো বস্তু ৰিয়েলাইজ কৰিলোঁ যে আমি কিমান অসহায় আৰু নিৰাশ আছিলোঁ যেতিয়া আমি ঈশ্বৰক জানা নাছিলোঁ. Just like the people which you will find in this chapter. যেতিয়া আপুনি এই চেপ্টাৰটোত পঢ়িব তেতিয়া আপুনি দেখিব যে আমাৰ জীৱনটো তেনেকা আছিলে য'ত আমি অসহায় আৰু নিৰাশ হৈ থাকোঁ. We accept whatever comes in our way. আমাৰ আগত যিয়ে কিয় নাহে আমি সেইটো বস্তু একচেপ্ট কৰি লওঁ. Whether it be good or bad. লাগিলে সেইটো ভাল বস্তুৱে হওক বা বেয়া বস্তুৱে হওক, আমাৰ লগত যদি কিবা বস্তু হয় আমি একচেপ্ট কৰি লওঁ. If good, God blessed us. আমি এইটো ভাবোঁ যে যদি কিবা ভাল হৈছে মোৰ লগত, ঈশ্বৰে মোৰ লগত ভাল কৰিছে. If bad, we think that God is teaching me something. আৰু যদি কিবা এটা বেয়া হয় আমি ভাবোঁ যে ঈশ্বৰে মোক কিবা এটা চাগে শিক্ষা দি আছে. যদি কিবা এটা বেমাৰ, if there is a sickness that is in my body, if there is a curse that I'm going through, we think that God wants to teach me something. We just accept it the way it is. We accept because we don't know what to do. We do not know what we should do. We just accept it. আমি গ্ৰহণ কৰি লওঁ. যিয়ে পৰিস্থিতি আমি কেলে নাথাকোঁ আমি গ্ৰহণ কৰি লওঁ কাৰণ আমি নাজানো যে আমি কৰিব কি লাগে. We do what others do. আমি সেইটোৱে কৰোঁ যোনটো আমি বেলেগক কৰা দেখোঁ. বেলেগে যোনটো বস্তুত যদি চেম বস্তুত যদি কোনোবাই ভুগি আছিলে তেওঁ যি কৰিছিলে ময়ো সেইটোৱে কৰোঁ কাৰণ নাজানো যে আমি কি কৰিব লাগে. লাইক দ্য ব্লাইণ্ড ফলোয়িং দ্য ব্লাইণ্ড. এটা অন্ধ মানুহক এটা বেলেগ এটা অন্ধ মানুহে ফ'ল' কৰি থকা নিচিনা. We don't know where we are heading. আমি নাজানিছিলোঁ যে আমি কোনটো দিশাত আমি আগবাঢ়ি গৈ আছিলোঁ. But we follow what others are doing with a hope that we will find something. আমি এইটো আশাতে আমি ফ'ল' কৰি থাকোঁ যে কিবা এটা চাগে হ'ব, কিবা এটা চাগে ঠিক হ'ব. Hoping we may come out of that horrible situation. আৰু এইটো আশাতে আমি বেলেগে যি কৰে সেইটোৱে কৰি থাকোঁ এই আশাত যাতে সেই পৰিস্থিতিটো সলনি হওক, সেই যোনটো বস্তু ঠিক হৈ থকা নাছিলে এইটো ঠিক হওক. Amen. We all hope on things that we were not sure of. We all hope on people, hope on things. মানুহৰ ওপৰত আমি আশা কৰোঁ, বস্তুৰ ওপৰত আমি আশা কৰোঁ. Hope on organizations also. আমি সংস্থাবিলাকৰ ওপৰতো আমি আশা কৰোঁ. But when we come closer to things which we hope on, we see the expectation versus reality. আৰু যেতিয়া আমি সেই বস্তুটোৰ ওপৰত পুৰা নিৰ্ভৰ হৈ যাওঁ, সেই বস্তুটোৰ ওপৰত পুৰা মানে আশা কৰি থাকোঁ, তেতিয়া আমি প্ৰত্যাশা আৰু বাস্তৱতাৰ মাজত পাৰ্থক্যটো দেখোঁ. যে যোনটো বস্তু আশা কৰি থাকোঁ সেইটো দেখোন নহয়. মই যি ভাবি আছিলোঁ যে মই সেই বস্তুটোৰ পৰা ওলাব পাৰিম, এই বস্তুটোক বিশ্বাস কৰিলে হোৱা নাই দেখোন. We see the reality. What we expect does not match with the reality when we did not have Christ in our life. Amen. When we hope, we put our faith on things, person, that through them things will happen. আৰু যেতিয়া আমি আশা কৰোঁ আমাৰ বিশ্বাসটো আমি মানুহৰ ওপৰত বস্তুৰ ওপৰত ৰাখি দিওঁ যে সিহঁতে বা সেই বস্তুটোৱে মোৰ পৰিস্থিতিটো সলনি কৰিব. But it only leads to disappointments and failure. কিন্তু যেতিয়া আমি চাম
আমি যেতিয়া কোনোবা ব্যক্তিৰ ওপৰত বা কিবা বস্তুৰ ওপৰত আমাৰ ভৰসাটো আমি ৰাখোঁ, আমি কি দেখোঁ? আমি নিৰাশ হওঁ, আমি বিফল হওঁ। আশা বহুত থাকে, কিন্তু আশাটো ফুচ হৈ যায়। Amen? And I think that most of us, we can relate, because we hope on the wrong things, on the things that will not give us result, that will not fulfill what we are expecting. Amen? But my dear friends, when our focus is on Christ, it is different. Amen? যেতিয়া আমাৰ ধ্যান কেন্দ্ৰিতটো ঈশ্বৰৰ ফালে থাকে, যীশুখ্ৰীষ্টৰ ফালে থাকে, তেতিয়া বস্তুটো অলপ বেলেগ হয়। সেই মানুহ বা বস্তু কৰা নিচিনা নহয়। Hope has a name now. সেই আশাটোৰ এটা নাম আছে এতিয়া। Not something or someone. সেই কোনোবা বা কোনোজন বা কোনোবা বস্তু নহয় এতিয়া, but the one who created the something and someone. Amen? কিন্তু এতিয়া আমাৰ আশাটো তেওঁৰ ওপৰত হয়, যোনে আমাক আৰু এই সকলো বস্তুক সৃষ্টি কৰিছে। Amen? When our hope is in Christ, our hope is in God. আমি যেতিয়া যীশুখ্ৰীষ্টৰ ওপৰত আমাৰ আশাটো ৰাখোঁ, আমি ঈশ্বৰৰ ওপৰত আমাৰ আশাটো দি আছোঁ, আমাৰ আশাটো ৰাখি আছোঁ। Amen? And when we hope, there has to be faith. আৰু যেতিয়া আমাৰ আশা থাকে, আমাৰ বিশ্বাস থাকিব লাগিব। And on what we have faith upon should have authority. Amen? আৰু যোনটো বস্তুৰ ওপৰত আমাৰ আশা থাকে, বিশ্বাস থাকে, সেই বস্তুটোৰ কোনটো অধিকাৰ থাকিব লাগিব যে পাৰিব। অন্ধই অন্ধক ফ'ল' কৰাৰ নিচিনা হ'ব নোৱাৰে। আমি যেতিয়া কিবা এটা বস্তুক দেখা পাওঁ নহয়, আমি জানো যে সেই বস্তুটোৱে কৰিব পাৰিব। আমি যদি এটা গাড়ী দেখোঁ, আমি জানো সেই গাড়ীটো চলিবৰ কাৰণে বনিছে, সেই গাড়ীটোৰ ক্ষমতা আছে চলাৰ। সেইকাৰণে আমি বিশ্বাস কৰোঁ যে সেই গাড়ীটো চলিব। কিন্তু এতিয়া যদি মই এটা কিতাপ এটা লৈ পেলাই কওঁ যে এই কিতাপটো নিজে নিজে চলি যাব, নহয়, কাৰণ সেই কিতাপটোৰ অধিকাৰ নাই। কিতাপটোৱে নিজে নিজে চলিব নোৱাৰে। সেই গাড়ীটোৱে পাৰিব, কাৰণ গাড়ীটোৰ সেই অথৰিটি আছে, বনোৱা হৈছে তাক তেনেকা যে চলিবৰ কাৰণে। চ' যোনটো বস্তুত আমি আশা কৰোঁ, আমাৰ বিশ্বাস থাকে, তেওঁৰ সেই অধিকাৰটো হ'ব লাগিব। That the situation that you are in, the circumstance that you are going through, and on whom you have faith, that thing has to have that authority. Amen? And Christ has that authority over everything else. Amen? আৰু যীশু খ্ৰীষ্টৰ সেই অধিকাৰটো আছে সকলো বস্তুৰ ওপৰত। Everything that you can see around, happening to others, happening to you, God has the authority to remove it from your life. Amen? To give you a life of hope. Amen? এটা এনেকা জীৱন দিব পাৰে ঈশ্বৰে, যোনটো আপুনি আশা কৰিব পাৰে, নিৰ্ভৰ হৈ পেলাই আপুনি আশা কৰিব পাৰে। Without any tension, you can have faith on God, faith on Christ. Amen? Now our hope and faith shows fruits. We see results. যেতিয়া আমাৰ আশা আৰু বিশ্বাসটো ঈশ্বৰৰ ওপৰত আমি দিলোঁ, এতিয়া আমি ফল দেখিব পাৰোঁ, আমি ফল দেখা পাওঁ। We see results because of God's authority. Amen? কাৰণ ঈশ্বৰৰ অধিকাৰৰ কাৰণে, সেই অধিকাৰ যোনটো ঈশ্বৰৰ আছে, সেইটোৰ কাৰণে আমি এতিয়া ৰিজাল্টছ দেখোঁ আমাৰ জীৱনত। আমাৰ জীৱনত আমি বস্তুবিলাক হৈ থকা দেখোঁ। কাৰণ কিয়? Because our faith is on God and not anything else. And God has the authority over everything. Amen? God has the authority. Like the paralyzed man, if you read chapter 9, then you will come across a person who was paralyzed. And seeing the faith of the people, Jesus healed him. Because it was the faith of the people
on Christ, that he has the authority. He can. What the others cannot do, Jesus can. They had that faith, and seeing their faith, God healed. Jesus healed. Amen. When your faith is on the right thing, it will happen. And that right thing is Christ. Amen. And on the same way, we can see there was a Jewish leader's daughter. আমি যেটা এটা পড়ে আমি দেখিম যে ইহুদা এজন ইহুদা লিডাৰ আছিলে, তেওঁৰ যোনটো ছোৱালী আছিলে সন্তানজনী, তাই মৰি গৈছিলে। আৰু মৰি যাওঁতে কি হৈছিলে, তাৰ এইটো বিশ্বাস আছিলে যে যীশুখ্ৰীষ্টই তাইক পুনৰুত্থান কৰিব পাৰিব। The Jewish leader believed that Jesus Christ can raise her up from the dead. And because of his faith, he was raised back to life. Amen. It was their faith on the right thing, because of which they saw the result. It was fruitful. Amen. And like many other situations we will see in this chapter, woman with 12 years of bleeding. Hey, মাইকী মানুহ যোনে 12 বছৰলৈকে সেই মাহেকীয়া যোনটো প্ৰব্লেম সেইটোত ফেচ কৰি আছিলে, জাষ্ট সেই বিশ্বাসটোত যে ঈশ্বৰৰ লগত যদি কিবা বস্তু জড়িতও হৈ থাকে, সেই বস্তুটো যদি মই টাচ কৰি দিওঁ, মোৰ সুস্থতা আহি যাব। অকল ঈশ্বৰৰ ওপৰত নহয়, তেখেতৰ এইটোও বিশ্বাস আছিল যে ঈশ্বৰৰ লগত জড়িত হৈ থকা যিকোনো বস্তু যদি মই চুবও পাওঁ, মই সুস্থ হৈ যাম। She did not just have faith on God, but she believed that anything that is related with Christ, anything that is attached to Christ, can heal her. That small piece of Jesus' cloth, when she touched it, she believed that it will heal her. And immediately she was healed. Amen. It was not like some powerful words were released upon her. Nothing. It was just her faith. Just her faith. She was suffering from 12 years. But when her faith was on the right thing, she got healed. She knew the secret, that Jesus Christ is the way through which she will get healing. She will get deliverance. Amen. Nothing is impossible for Christ. যেনেকা সেই মাইকী মানুহজনী যোনে 12 বছৰৰ পৰা ভুগি আছিলে, তাৰ এইটো বিশ্বাস আছিলে যে ঈশ্বৰৰ লগত জড়িত হৈ থকা যিকোনো বস্তুৱে তেওঁক সুস্থ কৰিব পাৰে। আৰু সেই বিশ্বাসটোৱে তাইৰ ওপৰত যীশুখ্ৰীষ্টই একো পাৱাৰফুল শব্দ কোৱা নাছিলে যে মই তোমাক সুস্থ কৰিছোঁ বা কিবা কৰিছোঁ। তাইৰ সেই বিশ্বাসটোৱে যে যীশুখ্ৰীষ্টই পাৰে, যেতিয়া তাই সেই কাপোৰটো চুলে, ইমিডিয়েটলি লগে লগে তেওঁ সুস্থ হ'ল। এইটো কিয় হ'ল? কাৰণ তাইৰ সেইটো বিশ্বাস আছিলে ৰাইট বস্তুটোৰ ওপৰত, যে যীশুখ্ৰীষ্টই পাৰে। তেনেকৈ আমি চাব পাৰোঁ দুজন অন্ধ মানুহো আছিলে সেই চেপ্টাৰটোত। যোন অন্ধ আছিলে, এই দুজনে অন্ধ আছিলে, আৰু ঈশ্বৰে তেখেতসকলক সুধিছিলে, তোমালোকে এইটো বিশ্বাস কৰা নে যে মই তোমালোকক সুস্থ কৰিব পাৰিম বুলি? আৰু অন্ধবিলাকে এটা বস্তুৱে কৈছিলে, হয় আমি বিশ্বাস কৰোঁ। বেলেগ একো সোধা নাই যে মই শুনিছিলোঁ আপুনি এইটো কৰিছিলে, আপুনি এই অলপ আগতে সেইটো কৰিছে। নহয়, এটা বস্তুৱে কৈছিলে, মই বিশ্বাস কৰোঁ। ঈশ্বৰ সেইটো বস্তুৱে বিচাৰে, আৰু লগে লগে সুস্থ দেখা পোৱা হৈ গ'ল। We can also read about the two blind men who were following Christ. And when God saw them,
He just asked them one thing. Do you believe me that I can heal you? They did not say that I have heard that you have done this, that. People told me that you can do this, that. No, they just said, we believe. Yes, we believe. They believed on the right thing. They believed in Christ, and immediately they were healed. We have to shift our focus on the thing that is true, that can give you life, that can give you the real hope, not false hope like we people give. Amen. Because God is alive and He is active and He has authority over everything. From this chapter we see one thing, that if your faith is on the right thing, you will see results. And when your faith is on Christ, you will never see failure. You will never be disappointed. Amen. You will never be disappointed. Apuni ketiao nirash hobo nalage jetia apuni Jisu Christor uport apunar akhatu apunar bhorokhatu apuni rakhe. Amen. Because God has authority. Amen. It does not matter who you are. Etu matter nokore je apuni kun hoy. Apunak manuhe kiman bhal paye, apunak manuhe kiman bisare. It does not matter. Apunar kiman ukho sthan, Ishore hebilak ekun ase. Whether you are dead or alive, Ishore etun ase. Apuni jinda hoy ase na apuni morile. Ei swalijon junjoniye mori goisile, Ishore aku পুনৰুত্থান কৰিলে, আকৌ জীৱিত কৰি দিলে। মৃত্যুৰ ওপৰত ঈশ্বৰৰ অধিকাৰ আছে। যোনটো বস্তু আমি সবতকে বেছি ভয় খাওঁ, আমি মৰি যাম চাগে, কিবা হৈ যাব মোৰ লগত, ঈশ্বৰৰ কাৰণে এটা চুটকিৰ কথা, যীশু খ্ৰীষ্টৰ কাৰণে এটা সৰু কথা। For God, it does not matter whether you are dead or alive. God can do things beyond our imagination, beyond things that are normal, beyond things, beyond our calculation, beyond our imagination. Amen. God can do just what we cannot do. God can do things which we cannot. ঈশ্বৰে হেবোৰ বস্তু কৰিব পাৰে যোনবোৰ আমি কৰিব নোৱাৰো আৰু আমি ভাবিবও নোৱাৰো. And the things that we cannot imagine also, God can do those things. Amen. Never think it's late for me. Etu ketiao nabhabiব je bahut deri hoy geise apunar karone. 12 years suffer kori asile bhabok. The lady was suffering for 12 years. For her, she might have thought, before she come in contact with Christ, she might have thought that it was too late for her. 12 years, it's a long time. Bahut bosor hoy 12 bosor tu. Amar 12 din hole amar enaka lage je kiman din hoy gise. But 12 years. But God is saying it's never too late. Ketiao bahut deri hoy na jay for Christ. Amen. Amar karone hobo pare bahut deri hoy gise, but for Christ it's never too late. Or for many years I am in this situation. Ba ami etu bhabibo na lage je ami bahut bosoror pa ei poristititut ei bostutut moi bhugi asu, moi to enekai. I am living the life the way it is. Now I am used to it. No. We should not be used to it. Ami adjust hoi jabo na lage amar যোনটো বস্তু আমাৰ কাৰণে নহয় সেই বস্তুৰ লগত আমি এডজাস্ট হ'ব নালাগে। অধিকাৰ কাৰ আছে? অধিকাৰ ঈশ্বৰৰ। Who has authority? God has authority. We should not say that I am used to it. Because God can take you out of that situation, because it's not late for Him. When things are in Jesus' hand, don't expect the natural. Prakritik bostu tu
ভাবি নাথাকিব যেতিয়া আপুনি যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে হেভ ফেইথ লাইক দ্য ডেড গাৰ্লছ ফাদাৰ সেই মৰি যোৱা যোনজন সন্তান আছিল তেওঁৰ দেউতাকটোৰ নিচিনা হওক অনলি গড কেন ডু দ্য ছুপাৰ নেচাৰেল তেওঁ জানিছিলে এই অলৌকিক বস্তুটো তেখেতেহে পাৰিব যদি চাগে সেইটো লেভেল অফ সিচুৱেশ্যন তেখেতৰ জীৱনত নাহিলে হয় চাগে তেখেতে এইটো গমো নাপালে হয় যে যীশু খ্ৰীষ্টই কি কৰিব পাৰে বাট যেতিয়া কাৰণ তেখেতে এজন লিডাৰ আছিলে যোনজন ছোৱালী যাতে মৰিছিল তেওঁৰ দেউতাকটো এজন লিডাৰ আছিলে তেখেতৰ তাৰমানে ইমানখিনি পইচাও আছিলে যে মানুহক মাতি পেলাই যদি কিবা বেমাৰ হ'লে হয় ঠিক কৰি দিবও পাৰিলে হয় ট্ৰিটমেণ্ট কৰাব পাৰিলে হয় কিন্তু এনেকা এটা বস্তু হৈ গ'ল য'ত উপায় নাই কোনো একো কৰিব নোৱাৰে এতিয়া কাৰণ মৰি গ'ল nobody can do anything only Christ can so প্ৰাকৃতিক বস্তুবোৰ যোনবোৰ আপোনালোকে দেখে ঈশ্বৰৰ লগত তেনেকা নহয় with Christ it's not the natural it's supernatural amen God does not just show authority and or power এইটো বস্তু মনত ৰাখিব ঈশ্বৰে খালি অধিকাৰ শক্তি সেইবোৰ নেদেখায় but also love amen তেওঁৰ প্ৰেম হয় এইটো যোনটোৰ কাৰণে ঈশ্বৰে আমাক সেই অধিকাৰটো দেখায় সেই বিশ্বাসটো দেখায় it's God's love for us that he shows this authority this power because he is our father কাৰণ তেওঁ আমাৰ দেউতা হয় আৰু দেউতাকবোৰে ভাল পায় ন নিজৰ সন্তানসকলক দেখাবলৈ যে মই এইটো পাৰোঁ বাবা তুমি চিন্তা নকৰিবা আমাৰ দেউতাও তেনেকাই হয় আমাৰ স্বৰ্গত থকা দেউতাও তেনেকা হয় our father is also like that Jesus is like that he loves us he cares for us no matter who you are এইটো মেটাৰ নকৰে আপুনি কোন হয় আপুনি you are Assamese you are Naga you are Khasi you are Bengali or you are from any other tribe or state or country it does not matter you may be a person whom everyone thinks useless বহুতে হয়তো ভাবিব পাৰে আপোনাৰ একো কাম নাই you may be someone whom nobody gives importance চাগে আপুনি সেইজন হয় যক নাভাবে যে কিবা আপোনাৰ কিবা প্ৰয়োজনো আছে but for God you are precious amen ঈশ্বৰৰ কাৰণে আপুনি মূল্যৱান হয় ঈশ্বৰৰ কাৰণে আপুনি স্পেশাল হয় just like Matthew আপুনি যাতে মঠিক আমি তাতে দেখিব পাওঁ মঠি he was a tax collector Matthew was a tax collector and tax collectors at that time were the most corrupted people সেইটো সময়ত টেক্স কালেক্টৰবোৰৰ নাম বহুত বেয়া আছিলে আৰু সিহঁতে কেয়াৰো নকৰে and they does not even bother what people think about them nobody likes them কোনো ভাল নাপাইছিলে টেক্স কালেক্টৰ বিলাকক আৰু মঠি টেক্স কালেক্টৰে আছিলে মানুহবিলাকৰ পৰা পইচা বেছিকৈ লয় টেক্স উঠায় নাচায় যে মানুহবিলাক কি পৰিস্থিতিত আছে দিব লাগিব মানে দিবই লাগিব হৃদয়টো একদম কঠোৰ his heart was solid rock he does not care what people go through he just needs tax people hate him people curse him but God does not look at us how people look at you মানুহে আমাক যেনেকা চাই ঈশ্বৰে আমাক তেনেকা নাচাই কোনটো এটো আমি মঠিৰ জীৱনৰ পৰা আমি দেখিব পাওঁ সৰি আমি yes তাৰ জীৱনৰ পৰা আমি দেখা পাওঁ but he sees us as his sons and daughters তেওঁ আমাক নিজৰ ল'ৰা আমাক নিজৰ ছোৱালীৰ নিচিনা আমাক চাই and his heart cries for us আৰু তেওঁৰ হৃদয়টোৱে কান্দে যেতিয়া আমাক দেখে আমি কিবা এটা ভাল পৰিস্থিতিত নাথাকো God wants to help us when we are not in a good situation God wants to help us Jesus wants to help us he calls us invites us to have a life full of hope faith
and authority. আৰু আপুনি যেতিয়া দেখিব যে God does not just call Matthew to come out of his past life, but God actually saw the future. আপুনি মথিৰ জীৱনত যেতিয়া আপুনি পঢ়ি যাব, you will see how God used Matthew. It was not just his past that he cared about, but the future as well, the present as well. In the same way, God does not just care about your past, but he knows what's going to happen in your future at this present time. Amen. It does not matter who you are. God can move mountains, whatever the mountain may be that is in your life. For God, he has the authority to move it. Amen. And now that you are said to be his son, his daughter, you also have the same authority in his name. Amen. You have that authority. You have the authority to cast out demons, to heal the sick, and raise the dead. Amen.